নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। যোৰহাট হাতীগড় অগ্নি ফুলবাৰী সত্ৰত বাৰ্ষিক অনুষ্ঠান সম্পন্ন। নিউজ নৰ এক বিশেষ প্ৰতিবেদন। যোৰহাট হাতীগড় অগ্নি ফুলবাৰী সত্ৰত বাৰ্ষিক অনুষ্ঠানভাগি সফলভাৱে সম্পন্ন হৈ যায়। উল্লেখযোগ্য যে যোৰহাট হাতীগড় শ্ৰী শ্ৰী অগ্নি ফুলবাৰী সত্ৰত এটি ধৰ্মীয় অনুষ্ঠানের বার্ষিক অনুষ্ঠানভাগি অনুষ্ঠিত হৈ যায়। পৰম্পৰা অনুসৰি অগ্নি ফুলবাৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ মৃদুপৱন গোস্বামীৰ নেতৃত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানত যোৰহাটৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰাৰ উপৰিও অসম বৈদিক বৈষ্ণৱ মহাসভাৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। জয় জয়তে আপোনালোকৰ চেনেলৰ যোগেদি সমূহ অসমবাসীলৈ আমাৰ ভক্তিভৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি আচলতে আমাৰ অগ্নি ফুলবাৰী শ্ৰী শ্ৰী অগ্নি ফুলবাৰী সত্ৰ, এই সত্ৰত আমাৰ বাৰ্ষিক পালনাম, ফাকুৱা উৎসৱ এইবিলাক আমাৰ প্ৰতি বছৰে হয় আৰু এইবাৰো আমি বাৰ্ষিক হিচাপে আজি অনুষ্ঠানভাগ কৰিম বুলি মনতে কল্পনা কৰিছিলোঁ। সেই উদ্দেশ্যে আজি চাৰিওদিশৰ পৰা ভকত বৈষ্ণৱক আমি নিমন্ত্ৰণ দিছিলোঁ। আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি সকলোখিনি উপস্থিত হৈছে, আমি নথৈ আনন্দিত হৈছোঁ। আৰু আমাৰ আজি অনুষ্ঠান নাম প্ৰসংগ, পাঠ আৰু দিহা হ'ব আৰু আমাৰ দিহা পৰিৱেশন কৰিব অসম বৈদিক বৈষ্ণৱ মহাসভাৰ সাংস্কৃতিক সম্পাদক যতীন বৰাদেৱে আৰু নামৰ আসন অলংকৃত কৰিব গৌঠা মাহাৰা সত্ৰ সত্ৰাধিকাৰ গৌতম গোস্বামী তথা অসম বৈদিক বৈষ্ণৱ মহাসভাৰ ৰাজ্যিক সভাপতি তেখেত, আৰু পাঠ ভাগ পৰিচালনা কৰিব ৰাজ্যিক সদস্য আমাৰ প্ৰৰাজ শৰ্মাদেৱে। গতিকে আজি অনুষ্ঠানভাগ আমাৰ সুচাৰুৰূপে হৈ যোৱাৰ মানস কৰি সকলোলৈকে আমি শ্ৰদ্ধা জ্ঞাপন কৰি আমাৰ বক্তব্যৰ পৰৱৰ্তী কাৰ্যসূচী আমাৰ 25 অক্টোবৰ অসম সাহিত্য সভাৰ অসম বৈদিক বৈষ্ণৱ মহাসভাৰ যোৰহাট জিলাৰ পূৰ্ণাংগ কমিটিখন হ'ব। সেই উদ্দেশ্যে আমি সমূহ অসম মানে যোৰহাটবাসীক আমি আপোনালোকৰ চেনেলৰ থ্ৰুৱেদি নিমন্ত্ৰণ কৰিছোঁ। আশা কৰিছোঁ সেইভাগ সাফল্যমণ্ডিত কৰি আমাৰ বৈদিক বৈষ্ণৱ মহাসভা যোৰহাট জিলাক, যিহেতুকে আমাৰ 27 ফেব্ৰুৱাৰীত যোৰহাট জিলাত অধিৱেশনখন পাতিবলৈ আমি সিদ্ধান্ত লৈছোঁ। গতিকে এই সভাতে আমি সম্পূৰ্ণৰূপে সিদ্ধান্ত ল'ম বুলি মনতে চিন্তা কৰিছোঁ। উল্লেখযোগ্য যে মঘায়ুজা আলি নাওকলীয়া গাঁৱত অৱস্থিত অগ্নি ফুলবাৰী সত্ৰৰ বাৰ্ষিক অনুষ্ঠানৰ লগত সংগতি ৰাখি বোকাখাটৰ শ্ৰী শ্ৰী গমুঠা মাহাৰা সত্ৰৰ সত্ৰাধিকাৰ গৌতম গোস্বামীয়ে নাম প্ৰসংগ কৰাৰ লগতে পাঠ আৰু দিহা অনুষ্ঠিত কৰে। জয় জয়তে আপোনালোকৰ চেনেলৰ দ্বাৰা আমি সমূহ অসমবাসী ৰাইজলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। অসম বৈদিক বৈষ্ণৱ মহাসভাৰ যোৰহাট জিলাৰ সভাপতি শ্ৰী মৃদুপৱন গোস্বামীদেৱ, লগতে অগ্নিফুলবাৰী সত্ৰৰ তেখেত ডেকা সত্ৰাধিকাৰ আৰু বিভিন্ন আমাৰ যোৰহাটৰ আশে পাশে থকা বিষয়ববীয়া ব্যক্তিসকল, স্থানীয় ৰাইজক নিমন্ত্ৰণ কৰি এভাগ বাৰ্ষিক সেৱা আয়োজন কৰিছে। আমি অতিশয় আনন্দিত। দিনজোৰা কাৰ্যসূচীৰ অনুষ্ঠানভাগ উদযাপন কৰা হ'ব। নাম প্ৰসংগ, বৈকুণ্ঠৰ শাস্ত্ৰ পাঠ হ'ব, তাৰপিছত দিহা হ'ব, বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। আৰু এই দিনজোৰা কাৰ্যসূচীত আমাৰ অসম বৈদিক বৈষ্ণৱ মহাসভাৰ ৰাজ্যিক সাংস্কৃতিক সম্পাদক যতীন বৰাদেৱে দিহা পৰিৱেশন কৰিব। বিভিন্নজন ব্যক্তিয়ে ইয়াত অনুষ্ঠানত সহযোগিতা কৰিব। বোকাখাট জিলাৰ ৰাজ্যিক সদস্য প্ৰফুল্ল দত্তদেৱ আহিছে, তেখেতেও সহযোগিতা কৰিব। আৰু আগন্তুক দিনত অহা অক্টোবৰ মাহৰ 25 তাৰিখে অসম বৈদিক বৈষ্ণৱ মহাসভাৰ যোৰহাট জিলাৰ পূৰ্ণাংগ ৰূপ দিয়া হ'ব। গতিকে আপোনালোকৰ এই অনুষ্ঠানভাগত উপস্থিত থাকি আমি সেই বিষয়ে আগতীয়াকৈ যোৰহাট জিলাবাসী ৰাইজক অৱগত কৰিব বিচাৰোঁ যে আমাৰ সভাখন অনুষ্ঠিত হ'ব সাহিত্য সভা ভৱনত। গতিকে সেই অনুষ্ঠানটোত সকলোৱে সহযোগিতা কৰি আমাৰ অসম বৈদিক বৈষ্ণৱ মহাসভা, যিহেতু 2027 বৰ্ষৰ দ্বিবাৰ্ষিক অধিৱেশনভাগ যোৰহাটতে অনুষ্ঠিত হ'ব। গতিকে সাংগঠনিক দিশত আগবঢ়াই নিবৰ কাৰণে জিলা কমিটিৰ পূৰ্ণাংগ ৰূপটো দিয়াৰ ক্ষেত্ৰত যাতে সকলোৱে আমাক দিহা পৰামৰ্শ দি অনুষ্ঠানভাগ আগুৱাই নিয়ে, ইয়াকে কৈ আমাৰ সম্পৰ্ক।
ইফালে সত্ৰত বাৰ্ষিক অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে সদ্যপ্ৰয়াত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনাৰ লগতে প্ৰাণৰ শিল্পীগৰাকীৰ ক্ষেত্ৰত হোৱা অন্যায়ৰ বিৰুদ্ধে ভকত বৈষ্ণৱে দুখ প্ৰকাশ কৰি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবী উত্থাপন কৰে। আপোনাৰ খবৰ চৰণত ভক্তিভৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ। সঁচাকৈয়ে সত্ৰবুল্য সন্ত সাধু সত্ৰৰ সৎ সংগ সৎ চিন্তা সৎ ভাৱনাৰ আৱেগস্থল। আজি শ্ৰী শ্ৰী অগ্নি ফুলবাৰী সত্ৰত তেনেকুৱা এটা পৰিৱেশ বিৰাজমান হৈছে, যি নেকি আধ্যাত্মিক সত্তাৰ বিৰাজমান হৈছে, আৰু এই আধ্যাত্মিক সত্তাৰ জৰিয়তে আমি উপলব্ধি কৰিছোঁ। আৰু আমাৰ যোৰহাট জিলাৰ বৈদিক বৈষ্ণৱ মহাসভাৰ সভাপতি সন্মানীয় শ্ৰী শ্ৰী মৃদুপৱন গোস্বামী প্ৰভুৱে আজি তেখেতসকলৰ এই অগ্নিফুলবাৰী সত্ৰত যি সত্ৰানুষ্ঠানৰ পৰম্পৰা ৰীতি নীতি অনুসৰি আজি বাৰ্ষিক স্বৰূপে এভাগী পৰমমঙ্গল নাম, আৰু নাম বুলিলে আপোনালোকে জানে বোলে ন নাদেন বিনা জ্ঞানম নাম অবিহনে জ্ঞান জাগ্ৰত নহয়, ন নাদেন বিনা শিৱম নাম অবিহনে মংগল সাধিত নহয়, নাদ ৰূপং পৰম জ্যোতি, নাদেই অৰ্থাৎ নামেই হ'ল পৰম জ্যোতি পোহৰ আভা, আৰু নাদ ৰূপং স্বয়ং হৰি, আৰু এই নাদতে এই নামতেই বিৰাজমান পৰম পুৰুষ পৰমেশ্বৰ শ্ৰীহৰি। নাম হ'ল মুক্তিৰ সোপান। গতিকে এনেহেন এটা পৰিৱেশত নাম অনুষ্ঠানেৰে আজি জীপাল কৰি তুলিব বহুত আমি অতিশয় আনন্দিত হৈছোঁ। আমি সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই আমি নিজকে ধন্য মানিছোঁ। আমাৰ দৰে অকিঞ্চনক দিহানাম পৰিৱেশন কৰিবৰ কাৰণে আজি আমন্ত্ৰণ জনাইছে, আৰু অসমৰ বিভিন্ন জেগাৰ পৰা বিভিন্ন ঠাইৰ পৰা সন্ত সাধুৰ আগমনে সঁচাকৈয়ে এই অনুষ্ঠান বা সত্ৰানুষ্ঠান ভাগ অতিশয় আৰু জীপাল কৰি তুলিছে। আগন্তুক দিনত এই সত্ৰই যিখিনি অনুষ্ঠান কৰিবৰ কাৰণে প্ৰয়াস কৰিছে, সঁচাই আমি জানি শুনি পেলাই অতিশয় আনন্দিত হৈছোঁ। আৰু সত্ৰৰ যিখিনি পৰম্পৰা ৰীতি নীতি অনুসৰি সত্ৰানুষ্ঠানৰ মাজত থকা ফাকুৱা উৎসৱ, অন্যান্য ৰাসেই হওক অন্যান্য অনুষ্ঠান আয়োজন হয়, এই সত্ৰতো সেই অনুষ্ঠানখিনি বিশেষভাৱে আয়োজন কৰি আহিছে সন্ত সাধুৰ জৰিয়তে। ভৱিষ্যত আৰু এই নামেই আমি সকলোকে আহ্বান জনাইছোঁ যে আধ্যাত্মিক যি অসমীয়া জাতিৰ স্খলন নহয়, যেতিয়ালৈকে আমাৰ মাজত সাংস্কৃতিক আৰু আধ্যাত্মিক সত্তা বিৰাজমান হৈ থাকিব, তেতিয়ালৈকে আমাৰ জাতিৰ কেতিয়াও মৃত্যু নহয়। এই কথা আজি এই সত্ৰত উপস্থিত হৈ আমি উপলব্ধি কৰিছোঁ। কৃষ্ণ। এনেদৰে দিনজোৰা কাৰ্যসূচীৰে যোৰহাট হাতীগড় শ্ৰী শ্ৰী অগ্নি ফুলবাৰী সত্ৰত বাৰ্ষিক অনুষ্ঠানভাগি সুকলমে অনুষ্ঠিত হৈ যায়। অতিকৈ এটা খুব আনন্দৰ পৰিৱেশ, আৰু এটা বৈষ্ণৱসকলৰ যি ইয়াতে আগমন ঘটিছে, এটা ভক্তিৰ পৰিৱেশ সৃষ্টি হৈছে। আৰু এইখন এখন অতি পুৰণি অসমৰ অতি পুৰণি সত্ৰ শ্ৰী শ্ৰী অগ্নি ফুলবাৰী সত্ৰ, আৰু এই সত্ৰভাগী বৈদিক ৰীতি নীতিৰে চলি অহা এখন সত্ৰ। আৰু সত্ৰৰ যি গতানুগতিক কাৰ্যসূচী বাৰ্ষিক, সেই কাৰ্যসূচীসমূহ ইতিমধ্যে ইয়াত প্ৰত্যেক বছৰে চলি থাকে। আৰু আজি এই সত্ৰভাগীত এভাগী নাম বাৰ্ষিক নাম আয়োজন কৰিছে, আৰু এই সত্ৰৰ শ্ৰদ্ধাৰ ডেকা অধিকাৰ শ্ৰীযুত মৃদুপৱন গোস্বামীদেৱৰ নেতৃত্বত এই বাৰ্ষিক নামষাৰ অনুষ্ঠিত কৰিছে। আৰু মৃদুপৱন গোস্বামী প্ৰভু এজন সামাজিক ব্যক্তিৰ লগতে এটা ধৰ্মীয় অনুষ্ঠানক নেতৃত্ব দিছে যোৰহাট জিলাত। ইতিমধ্যে আপোনালোকে গম পাইছে বা যোৰহাটৰ ৰাইজে তেখেতক খুব ভালদৰে চিনি পায়। অসম বৈদিক বৈষ্ণৱ মহাসভাৰ তেখেত সন্মানীয় সভাপতিৰ দায়িত্বত আছে, আৰু সেই আপাহতে তেখেতৰ লগত যোৰহাট জিলাৰ বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়া বা বিভিন্ন ৰাইজৰ লগত তেখেতৰ এটা আন্তৰিকতা বা ঘনিষ্ঠতা তেখেতৰ লগত আছে। আৰু তাৰ সুবাদতেই এই আজি যিষাৰ বাৰ্ষিক নাম ইয়াত অনুষ্ঠিত কৰিছে, অসমৰ যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তৰ ৰাইজ ভকত বৈষ্ণৱ ইয়াত উপস্থিত হৈছেহি। আৰু আমিও গৌৰৱান্বিত, ক'বলৈ পাই ভাল পাম যে তেখেত বৈদিক মাৰ্গৰ এজন ব্যক্তি বা এজন বৈষ্ণৱ, আৰু অসম বৈদিক বৈষ্ণৱ মহাসভাৰ সন্মানীয় ৰাজ্যিক সভাপতি শ্ৰদ্ধাৰ গৌতম গোস্বামী প্ৰভুৱে আজি নামৰ আসন গ্ৰহণ কৰিব বা তেখেতে নামষাৰ ল'ব। গতিকে বিভিন্ন ৰাইজৰ লগতে বৈদিক মাৰ্গেৰে চলি অহা সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ব্যক্তি আজি উপস্থিত হৈছেহি। আমিও এই সত্ৰৰ পৰা প্ৰায় 20-25 কিলোমিটাৰ দূৰৰ পৰা আহি ইয়াত অংশগ্ৰহণ কৰিছোঁহি। সঁচাকৈ ইয়াত অংশগ্ৰহণ কৰিবলৈ পাই অতিশয় আনন্দিত হৈছোঁ, আৰু সত্ৰত সাধু সন্তৰ সংগ পাওঁ, আৰু মন আৰু শৰীৰ পবিত্ৰ হয়। গতিকে বিভিন্ন ৰাইজৰ লগতে আমিও এজন সেৱক হৈ ইয়াত অতিশয় আনন্দিত হৈছোঁ। আৰু এইখিনিতে আমি এটি কথা ক'ব লাগিব, বৰ্তমান অসমৰ যি শোকাকুল পৰিৱেশ, অসমৰ হিয়াৰ আমঠু আৰু
এজন প্ৰকৃত যি শিল্পী, এজন মানৱ দুৰ্বী, এজন সমাজপ্ৰাণ শিল্পী প্ৰয়াত জুবিন গাৰ্গৰ মৃত্যুত গোটেই শোকত অসমবাসী ম্ৰিয়মান হৈ আছে। আমি আজি এই অনুষ্ঠানভাগীৰ আৰম্ভণিৰ প্ৰাক্ষণত আমি প্ৰয়াত শিল্পীজনৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ আত্মাৰ আমি সদগতিও কামনা কৰিছোঁ। লগতে তেখেতৰ যি মৃত্যুত এটা সন্দেহৰ অৱকাশ আছে, সেই সন্দেহৰ অৱকাশত আমিও মনে প্ৰাণে বিচাৰিছোঁ বা আমাৰ এই সমাজৰ তৰফৰ পৰা আমি মনে প্ৰাণে বিচাৰিছোঁ যে প্ৰকৃত যি তেখেতৰ মৃত্যুৰ ন্যায়, সেই ন্যায় জুবিন গাৰ্গৰ পৰিয়ালে পাওক, আমি তাক কামনা কৰিছোঁ। ধন্যবাদ। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।